ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন উলাইছিলে পিআৰসি উলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো মোৰ নিউ ইয়াৰ ৰিজলিউচনৰ ভিতৰত এটা ডাঙৰ ৰিজলিউচন আছে যে গুৱাহাটীৰ ডিসি অফিসত যাতে কোনেও 1 টকাও খাব নোৱাৰে এই এটা মই তাক কাৰণ বহুত মই হিন্নাখন দেখি মই নিজে আচৰিত হৈ গৈছো গতিকে আমি তাৰ কাৰণে ব্যৱস্থা লৈছো মাটিৰ সংক্ৰান্তত যিমানে ইমান দিনে দালালি কৰি আছিল তেওঁলোককো এতিয়া আমি ফাইনালি আৰু ৰিটায়াৰমেন্ট দিব পাৰিম আমি তেওঁলোকৰ বুদ্ধিখিনি গম পাই গলো গতিকে তাকো এতিয়া আমি ঠিক কৰিম আৰু ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন উলাইছিলে পিআৰসি উলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো মোৰ নিউ ইয়াৰ ৰিজলিউচনৰ ভিতৰত এটা ডাঙৰ ৰিজলিউচন আছে যে গুৱাহাটীৰ ডিসি অফিসত যাতে কোনেও 1 টকাও খাব নোৱাৰে এই এটা মই তাক কাৰণ বহুত মই হিন্নাখন দেখি মই নিজে আচৰিত হৈ গৈছো গতিকে আমি তাৰ কাৰণে ব্যৱস্থা লৈছো মাটিৰ সংক্ৰান্তত যিমানে ইমান দিনে দালালি কৰি আছিল তেওঁলোককো এতিয়া আমি ফাইনালি আৰু ৰিটায়াৰমেন্ট দিব পাৰিম আমি তেওঁলোকৰ বুদ্ধিখিনি গম পাই গলো গতিকে তাকো এতিয়া আমি ঠিক কৰিম আৰু ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন উলাইছিলে পিআৰসি উলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো মোৰ নিউ ইয়াৰ ৰিজলিউচনৰ ভিতৰত এটা ডাঙৰ ৰিজলিউচন আছে যে গুৱাহাটীৰ ডিসি অফিসত যাতে কোনেও 1 টকাও খাব নোৱাৰে এই এটা মই তাক কাৰণ বহুত মই হিন্নাখন দেখি মই নিজে আচৰিত হৈ গৈছো গতিকে আমি তাৰ কাৰণে ব্যৱস্থা লৈছো মাটিৰ সংক্ৰান্তত যিমানে ইমান দিনে দালালি কৰি আছিল তেওঁলোককো এতিয়া আমি ফাইনালি আৰু ৰিটায়াৰমেন্ট দিব পাৰিম আমি তেওঁলোকৰ বুদ্ধিখিনি গম পাই গলো গতিকে তাকো এতিয়া আমি ঠিক কৰিম আৰু